নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ CEE যিমানখিনি এক্সাম পাতিব তো সকলোৰ বাবে এই টপিকটো বা এই কুৱেশ্যনখিনি আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব তো তাতে থাকিব লাইক আপোনালোকৰ BSc নাৰ্ছিং D ফাৰ্ম B ফাৰ্ম আৰু GNM নাৰ্ছিং সকলো চাব পাৰিব ইম্পৰ্টেণ্ট হয় তেওঁলোকৰ বাবেও যিহেতু বায়'লজি সেকশ্যনটো তেওঁলোকৰো আহিব জেনেৰেল সায়েন্স হয় তো তেওঁলোকে এই কুৱেশ্যন কেইটা চালে প্ৰফিট হ'ব বুলি আশা কৰিছোঁ তো স্কিপ নকৰাকৈ সকলোবোৰ কুৱেশ্যন আনসাৰ চাব তো নিশ্চয়কৈ হেল্পফুল হ'ব আপোনালোকৰ তো টপিক হৈছে বায়'লজি চেপ্টাৰ 3 হিউমেন ৰিপ্ৰডাকশ্যনৰ আমি কুৱেশ্যন কেইটা লৈ আহিছোঁ তো নিশ্চয়কৈ আপোনালোকে থাম্বনেলত দেখা পাইছে কেনে ধৰণৰ কুৱেশ্যন অহা দেখা যায় তো আৰম্ভ কৰিছোঁ আজি সিৰিজটো প্ৰথম কুৱেশ্যন স্কিপ নকৰাকৈ গোটেইখিনি চাব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু এই ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব ফাৰ্ষ্ট কুৱেশ্যন দি আছে হাউ মেনি অটোসোমছ ডাজ এ হিউমেন প্ৰাইমেৰী স্পাৰ্মেটোসাইট হেভ তো মানুহৰ প্ৰাথমিক শুক্ৰাণুচাইটৰ কিমানটা অটোজম থাকে বুলি কৈছে তো হাউ মেনি অটোজমছ ডাজ এ হিউমেন প্ৰাইমেৰী স্পাৰ্মেটোসাইট হেভ তো মানুহৰ প্ৰাথমিক শুক্ৰাণুচাইটৰ কিমানটা অটোজম থাকে অপশ্যন 4টা দিয়া আছে শুদ্ধটো আপোনালোকে মই কোৱাৰ আগতে এনসাৰ দিব মক টেষ্ট হিচাপে আৰু শেষত স্কোৰটো জনাব যে কেইটা শুদ্ধ কৰিব পাৰিলে এই ধৰণে কৰিলেহে আপোনালোকৰ ইমপ্ৰুভমেণ্টটো হ'ব এক্সাম টাইমলৈকে সেই গতিকে আপোনালোকে যেতিয়ালৈকে এক্সাম নহয় তেতিয়ালৈকে মই যেতিয়া আপোনালোকে ভিডিঅ' প্ৰভাইড কৰোঁ তেতিয়া আপোনালোকে মই কোৱালে ৰ'ব নালাগে আপোনালোকে নিজে কোনটো শুদ্ধ হ'ব শুদ্ধ হওক ভুল হওক আপোনালোকে স্কোৰটো কেৰি কৰিবলৈ চেষ্টা কৰিব কিমান পাৰে আপোনালোকে এই ধৰণে আপোনালোকৰ ইমপ্ৰুভমেণ্টটো আহিব বুলি আশা কৰিছোঁ তো মানুহৰ প্ৰাথমিক শুক্ৰাণুচাইটৰ কিমানটা অটোজম থাকে অপশ্যন 34 44 54 আৰু 33 তো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি 44টা অটোজমছ থাকে নেক্সট কুৱেশ্যন নম্বৰ 2 হোৱেৰ ডাজ দি ওভাম ৰিচিভ দি স্পাৰ্ম তো ডিম্বাণুৱে ক'ৰ পৰা শুক্ৰাণু গ্ৰহণ কৰে বুলি কৈছে তো এই ধৰণৰ কুৱেশ্যন আপোনালোকক ডাইৰেক্টলি সুধিব পাৰে এক্সাম সময়ত সেই গতিকে আমি ডাইৰেক্টলি আপোনালোকৰ NCERT বেষ্ট 10+2 আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী কিতাপৰ পৰা আমি তুলি অনা হৈছে আৰু আপোনালোকৰ সিলেবাছে এইটো হয় যে 10+2 ষ্টেণ্ডাৰ্ড আপোনালোকৰ কুৱেশ্যনসমূহ সোধা হ'ব হায়াৰ ছেকেণ্ডেৰী লেভেলৰ তো ডিম্বাণুৱে ক'ৰ পৰা শুক্ৰাণু গ্ৰহণ কৰে তো এনিমেল পল ভেজেটেল পল নে জোনা পেলিচিডা নে নন অফ দি এবভ জোনা পেলুচিডা তো প্ৰনাউন্সিয়েশ্যনত আপোনালোকে ধৰি নাথাকিব আপোনালোকে যিহেতু শিক্ষিত ষ্টুডেণ্টে হয় সেই গতিকে আপোনালোকে ইয়াতে অলপ যেহেতু কোৱাত প্ৰব্লেম হ'ব পাৰে চবৰে একে নহ'ব পাৰে সেই গতিকে আপোনালোকে হেতুত ভুল ধৰি নাথাকিব আপোনালোকে শুধৰাই ল'ব বুলি আশা কৰিছোঁ যদিহে ভুল হয় তেন্তে আপোনালোকে আঙুলিয়াই দিব যে স্যাৰ এইটোত ভুল হৈছে আপোনালোকে এইটো ভুল কৈছে মই তেন্তে মানি ল'ম তো কিছুমানে মানে এনেকুৱা চান্স পাই যায় আপোনালোকৰ নিগেটিভ থিংকিঙক লৈ যে পঢ়াব নাজানে আমুক তামুক পঢ়াব জনা নজনাটো তেওঁ থিৰাং নকৰে আপোনালোকে থিৰাং কৰিব যে আমি পঢ়াব পাৰোঁ নে নোৱাৰোঁ আমাৰ পৰা আপোনালোকে কি লাভ হৈছে আপোনালোকে নিজে গম পাইছে কিমান দিনৰ পৰা আমি কষ্ট কৰিছোঁ আপোনালোকৰ কেৱল আপোনালোকৰ কাৰণে আমি যিমানখিনি পাৰিছোঁ দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকক অনলাইনৰ পৰা ধৰি আপোনালোকৰ ক্লাছেছ ফ্ৰীকৈ দিছোঁ ফ্ৰী অফ কষ্ট নহ'লে বহুতো ইনষ্টিটিউটে আপোনালোকক পেইড কোৰ্চ পাৰচেছ কৰিবলৈ কয় কিন্তু আমি সেইধৰণে আপোনালোকক পেইড কোৰ্চৰ কোনো যাতে সমস্যাৰ সন্মুখীন নহয় আমি ফ্ৰী অফ কষ্ট ইউটিউবতে দিবলৈ চেষ্টা কৰিছোঁ তো যদি আপোনালোকে ভাল পায় তেন্তে নিশ্চয় আপোনালোকে ছাপোৰ্ট কৰি যাব যদি বেয়া পায় তেন্তে আপোনালোকে আনছাবস্ক্ৰাইব কৰিব পাৰে বা ডিছলাইক মাৰিব পাৰে আপোনালোকৰ কথা বা নাচালেও হ'ব আপোনালোকে যোনখিনিয়ে চায় সেইখিনিয়ে কণ্টিনিউ কৰিব নিশ্চয় আপোনালোকৰ এক্সামলৈকে সিলেবাস কমপ্লিট নহ'লেও যিমানখিনি আপোনালোকে সুধিব গোটেইখিনি আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম তো 2 নম্বৰটো কাৰেক্ট এনসাৰ হ'ব আপোনালোকৰ এনিমেল পল অপশ্যন এ হ'ব শুদ্ধ এনসাৰ ডিম্বাণুৱে ক'ৰ পৰা শুক্ৰাণু গ্ৰহণ কৰে এনিমেল পলৰ পৰা গ্ৰহণ কৰে নেক্সট কুৱেশ্যন নম্বৰ 3 ডেছ ইজ এন অৰ্গেনেলি ডেট হেল্পছ দি স্পাৰ্ম টু পেনেট্ৰেট দি ওভাম তো ডেছ হৈছে শুক্ৰাণুক ডিম্বাশয়ত প্ৰৱেশ কৰাত সহায় কৰা এটা অংগ তো ডেছ হৈছে কি শুক্ৰাণুক ডিম্বাশয়ত প্ৰৱেশ কৰাত সহায় কৰা এটা অংগ কোনটো হয় এক্ৰ'জম নে জোনা পেলুচিডা নে মেগালিছ নে নন অফ এবভ তো কোনটো হ'ব শুদ্ধটো জনাওক
শুদ্ধটো জনাব কাৰেক্ট এনসাৰ হ'ব এক্ৰজম তো এক্ৰজম হৈছে শুক্ৰাণুক ডিম্বাশয়ত প্ৰৱেশ কৰাত সহায় কৰা এটা অংগ বুলি কৈছে নেক্সট 4 নম্বৰ আছে umbilical cord contains বা নাভিৰ ৰছিত থাকে কি থাকে umbilical cord contains তো নাভিৰ ৰছিত কি থাকে বুলি কৈছে pluripotent stem cells cord blood stem cells নে none of the above শুদ্ধটো জনাব নাভিৰ ৰছিত কি থাকে কাৰেক্ট আনসাৰ হ'ব আপোনালোকৰ বি টো cord blood stem cells next 5 নম্বৰ দি আছে how does human sperm locomote তো মানুহৰ শুক্ৰাণু কেনেকৈ গতি কৰে বুলি কৈছে মানুহৰ শুক্ৰাণু কেনেকৈ গতি কৰে তো ফ্লেজেলা চিলিয়া নে নিউট্ৰফিলছ নে নন অফ এবভ তো শুদ্ধটো জনাব চাৰিটা অপচনৰ ভিতৰত মানুহৰ শুক্ৰাণু কেনেকৈ গতি কৰে তো কাৰেক্ট আনসাৰ হ'ব ফ্লেজেলাৰ দ্বাৰা গতি কৰে 6 নম্বৰটো দিয়া আছে ক্ৰিপ্টোক্ৰিডিজম ইজ এ কণ্ডিশ্যন হোৱেৰ তো ক্ৰিপ্টোক্ৰিডিজম হৈছে এনে এটা অৱস্থা য'ত কি হয় তো অপচন দিয়া আছে চাৰিটা চাই ল'ব ওৱান অফ both testes are not developed fail to develop next to পৰা হে এটো সেকেন্ড লাইন আছে one or both testes fail to descend into the scrotum one or both testes are not formed ne di আছে none of the above তো ক্ৰিপ্টোক্ৰিডিজম হৈছে এনে এটা অৱস্থা য'ত কি হয় বুলি কৈছে কাৰেক্ট আনসাৰ হ'ব শুদ্ধ অপচন বি টো one or both testes fail to descend into the scrotum বি হ'ব শুদ্ধ আনসাৰ নেক্সট 7 নম্বৰটো দিয়া আছে বাইডাৰ্ছ কেনেল ৰিচিভছ ডেছ তো বাইডাৰ্ছ কেনেলে কি ৰিচিভ কৰে বুলি কৈছে বা কি লাভ কৰে বুলি কৈছে এগছ স্পাৰ্মছ নে এমোনিয়া নে অক্সিজেনেটেড ব্লাড তো বাইডাৰ্ছ কেনেলে ৰিচিভ কৰে কি শুদ্ধটো জনাব কাৰেক্ট আনসাৰ হ'ব স্পাৰ্মছ বা শুক্ৰাণু লাভ কৰে বাইডাৰ্ছ কেনেলে নেক্সট 8 নম্বৰ দিছে দি হৰমন দ্যাট ইজ ৰিলিজ ফ্ৰম দি টেষ্টিছ ইজ তো অণ্ডকোষৰ পৰা নিৰ্গত হোৱা হৰমনটো কি বুলি কৈছে তো অণ্ডকোষৰ পৰা নিৰ্গত হোৱা হৰমনটো কি হৈছে তো অপচন এ দিছে প্ৰজেষ্টেৰন ভেছ'প্ৰেছিন টেষ্টষ্টোৰিন নে নন অফ দেম তো অণ্ডকোষৰ পৰা নিৰ্গত হোৱা হৰমনটো হৈছে টেষ্টষ্টোৰন অপচন সি হ'ব শুদ্ধ আনসাৰ আৰু প্ৰজেষ্টেশ্যনটো হৈছে ডিম্বাশয়ৰ পৰা ওলোৱা বা ডিম্বাণুৰ পৰা ওলোৱাটো নেক্সট নম্বৰ wolffian duct is also known as wolffian duct বুলি কাক জনা যায় বা কোন কিহক জনা যায় তো অপচন এ চাই লওক আৰু শুদ্ধটো জনাব মেছনেফ্ৰিক ডাক্ট ইজাকুলেটৰী ডাক্ট মেজৰ সাবলিংগুৱেল ডাক্ট নে সিস্টিক ডাক্ট তো উলফিয়ান ডাক্ট বুলিও কোৱা হয় কাক কোৱা হয় শুদ্ধটো হ'ব মেজৰ সাবলিংগুৱেল ডাক্ট অপচন সি হ'ব শুদ্ধ আনসাৰ ক্ষমা কৰিব তো 9 নম্বৰটো আপোনালোকৰ ইয়াতে খেলিমেলি হ'ল আপোনালোকৰ মেছনেফ্ৰিক ডাক্ট হ'ব উলফিয়ান ডাক্টটোক মেছনেফ্ৰিয়ান ডাক্ট বুলিও কোৱা হয় ইয়াতে অপচন এ হ'ব শুদ্ধ আনসাৰ সি টো নহয় আৰু ডি দিয়া আছে এক্ৰজম
ইজ ফিল্ড উইথ, তো এক্ৰজমেৰে ভৰি থাকে কি বুলি কৈছে, লিপিডছ, হৰমন, ডাইজেষ্টিভ এনজাইম নে নন অফ দেম। তো শুদ্ধটো জনাব। তো এক্ৰজম ইজ ফিল্ড উইথ লিপিডছ, অপশ্যন এ হ'ব শুদ্ধ এনচাৰ। নিশ্চয়কৈ এইকেইটা আপোনালোকৰ 10টা কুৱেশ্যন আজি আমি ডিছকাছ কৰিলোঁ। কেইটানো শুদ্ধ কৰি পাৰিলে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। যদি ভুল ত্ৰুটি পায় তেন্তে কমেণ্টত জনাব যে এইটো কুৱেশ্যন ভুল আছিলে বা এইকেইটা অপশ্যন ভুল আছিলে, নিশ্চয়কৈ শুধৰণি কৰিবলৈ চেষ্টা কৰিম। তো আকৌ এবাৰ কণ্টিনিউ আপোনালোকক এবাৰ ৰিচেক কৰি দিছোঁ শুদ্ধ হৈছেনে ভুল হৈছে। ৱেইট কৰিব। চৰি, এইটো আপোনালোকৰ খেলি মেলি হৈছিলে। লাষ্টটো আপোনালোকৰ ইয়াতে আপোনালোকৰ লাষ্টটো হ'ব, ৱেইট কৰিব। লাষ্ট কুৱেশ্যনটোৰ এনচাৰ হ'ব আপোনালোকৰ অপশ্যন চি, ডাইজেষ্টিভ এনজাইমছ। তো শুধৰণি কৰি ল'লোঁ, আপোনালোকক কনফাৰ্ম কৰি ল'লোঁ। তো এক্ৰজম ইজ ফিল্ড উইথ ডাইজেষ্টিভ এনজাইমছ, অপশ্যন চি হ'ব শুদ্ধ এনচাৰ।